মুখ্য উপদেষ্টা উলুবাৰী ৰঙালী বিহু উদযাপন সমিতি এইটো 59তম আমাৰ এইবাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি সৰুৰে পৰাই দেখিছোঁ, জন্মলগ্নৰে পৰাই দেখি আহিছোঁ যে এই অনুষ্ঠানটো অনুষ্ঠিত হৈ আহিছে আৰু এই অনুষ্ঠানটোৰ এটা বৈশিষ্ট্য হৈছে যে অসমৰ ঐতিহ্যক সঠিকভাৱে প্ৰকাশিত কৰিছে। এতিয়াহে মানুহে কৈছে বিহু অনুষ্ঠানত হিন্দী গান গাব নোৱাৰে, কিন্তু আমাৰ ইয়াত এটা পৰম্পৰা আছিলেই। আমি স্থানীয় যিসকল প্ৰতিভা, সেই স্থানীয় প্ৰতিভাবোৰক সদায় আমি ইয়াত এটা মঞ্চ দিছিলোঁ। আমাৰ এই মঞ্চৰ পৰাই গৈ বহুতো মানুহ এতিয়া ডাঙৰ ডাঙৰ গায়ক গায়িকাও হৈছে। আমাৰ কুইন বাইদেউৰ বায়েক কৃষ্ণা দাস, তেখেতসকলেও এসময়ত খুব ভাল গায়িকা আছিলে। বাইদেউ ইয়াত গাইছে। আজি বাইদেউ এটা হেৰি হৈছে, গাইছে বাইদেউ আপুনি, পুলক বেনাৰ্জী, মিতালী চৌধুৰী, এই গোটেইখিনি মানুহক আজি মই অৰ্চনা মহন্ত, তেখেতৰ ইয়াতে মাকৰ ঘৰ আছিল। আমি এইবাৰো এটা সুস্থ পৰম্পৰাৰে সৈতে অনুষ্টুপীয়াকৈ, আমাক খুব ডাঙৰ বিহুতলী নহয়, আমি বহুতো লাখ লাখ টকা দি পেলাই আমি গায়ক গায়িকা মাতিব নোৱাৰোঁ, কিন্তু আমি আমাৰ যিখিনি আমাৰ ইয়াৰ স্থানীয় বাসিন্দা আছে তেখেতসকলক বিহুৰ যিটো এটা পৰম্পৰা, সেই পৰম্পৰাটো ৰক্ষা কৰাত আমি সহায় কৰিবলৈ প্ৰচেষ্টা কৰোঁ। এখন বিহুৰ ঐতিহ্য মাত্ৰ আমাৰ মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্যই ক'লে যে এইখন ইয়াতে আমাৰ দুৰ্গা পূজাও হয়, বিহু হয়, আৰু সকলো পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি আমি নতুন প্ৰজন্মক সদায় অগ্ৰাধিকাৰ দিছোঁ। আৰু আপোনালোকে হয়তো শুনিলে ভাল পাব, এইখন বিহু খগেন মহন্ত ডাঙৰীয়া আৰু অৰ্চনা মহন্ত ডাঙৰীয়াৰ কাৰণে সকলোতকৈ প্ৰিয় বিহু আছিলে। আৰু ইয়াত ধেমালি কৰাৰ কাৰণে খগেন মহন্ত আহিছিলে, আহি পেলাই বিহুৰ যোজনাৰে সকলোকে জোকাইছিলে, শাহুৱেককো বাদ দিয়া নাছিলে। তেতিয়া পাপনে সৰু ঢোলটো বজাই পিছফালে থাকিছিলে। আৰু এই বিহুখনৰ লগত আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়াৰ দেউতাক গৌৰীশংকৰ ভট্টাচাৰ্য, আমি জেঠা বুলি মাতোঁ, মোৰ দেউতা মাধৱৰাম বৰা, কেশৱৰাম বৰা, শৰৎ সিংহ, মই ফটোবিলাক এতিয়া এইবাৰ আৰু বহুত দিনৰ মূৰত পাইছোঁ। আমি এইখন বিহু ৰাতিপুৱাৰ পৰা ৰাতিলৈ থাকোঁ। মাখন দা আছিলে সাংস্কৃতিক সম্পাদক, আমাক মানে গধূলি হ'লে কৈ থাকে, তহঁতে ৰেডি হৈ থাকিবি, প্ৰক্সি মাৰিব লাগিব, আৰ্টিষ্ট কম, কোনোবা নাহিলে প্ৰক্সি মাৰোঁ। সেই আচলতে সেই ভাল দিনবোৰ, খুব সুন্দৰ দিন সেইবোৰ। আজি নতুন প্ৰজন্মই ইয়াতে তেনেকুৱা পৰিৱেশে পাই আছে। ইয়াতে কোনো ধৰণৰ বেলেগ পৰিৱেশ পোৱা নাই। ইয়াতে লোক সংস্কৃতিৰ প্ৰতিটো জাতি জনগোষ্ঠীক অগ্ৰাধিকাৰ দিয়া হয়। আৰু বিহুথলী ঠাইটো যিমান ডাঙৰ হ'ব লাগে, আগতে ঠিকে আছিলে, এতিয়া অকণমান। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।